কিবোৰ্ডে মাতো লৈ পেলাই খেলি আছে তাতে কিবা কিবি কৰি আছে আৰু আমাৰ ৰিয়াঞ্চি আজি মোৰ লগত যাওঁতে গোটেই ৰাস্তাটো গান গাই গৈছে কি গান গৈছিলে দেখা কোৱাচোন মনে সকলোকে আৰু সুস্থ সবল আৰু নিৰ্গৈ থকা প্ৰথম আৰু প্ৰধান একমাত্ৰ উপায় হৈছে যে সোনকালে উঠক অকণমান এক্সাৰচাইজ কৰক আৰু সুস্থ থাকক আৰু এই ওলাইছোঁ ৰাতিপুৱা পুৱা আৰু ছেইম আজি ওলাইছোঁ ব্ৰিজৰ ফালেকে যাবলৈ অলমষ্ট 45 পৰা 50 মিনিটৰ ৱাকিং হ'ব চ' ওলাইছোঁ আৰু গাঁৱৰ মাজে মাজে যিটো মানে বহুত আহি গ'লোঁ আজি দলং পাৰ হৈ এইফালে সোমাই আহিলোঁ আৰু একদম পূৰা গাঁৱৰ মাজত সোমাই গৈছোঁ পূৰা জংঘল ভাবিছোঁ পূৰা জংঘলৰ মাজত ৰাস্তা এইফালেদি আহি আছোঁ অলমষ্ট মোৰ দেন হাফ এন আৱাৰ হৈ গ'ল খোজকাঢ়ি আহি আছোঁ যাওঁতে এতিয়া পাওঁতে 7:30মান হৈ যাবগৈ এতিয়া আজি 58 মিনিট খোজকাঢ়িলোঁ 58 মিনিট খোজকাঢ়ি পেলাই পাই গ'লোঁ এতিয়া দেউতা কিমানটো খোজকাঢ়িলে মৰ্ণিং ৱাক কৰি অহাৰ পিছত আমাৰ ৰিয়াঞ্চিহঁতৰ লগতে মই এপাক শুলোঁ আৰু এতিয়া আমাৰ ৰিয়াঞ্চি উঠিলে আৰু এতিয়া ৰিয়াঞ্চি মানে চাইকেল চলাই আছে তাই হালধি পানীও তাইও খাই ভাল পায় হালধি পানী খালে গৰম পানী খালে মুখ হাত ধুলে তাৰপিছত এতিয়া এইডাল ৰাবাৰডাল দিছে তাই মূৰত মাৰি দিবৰ কাৰণে হা হা মই মাৰি দিম হা পাৰিমনে মই মাৰিবলৈ মই পাৰিমনে মাৰিবলৈ মূৰত আহা কলিদা আহা এয়া হৈ গ'ল দেই চাওঁ পাৰিছোঁ দেই বান্ধিবলৈ ন পাপাই পাৰিছেনে বান্ধিবলৈ শান্তি নাথাকে আৰু এতিয়া চাইকেলত বস্তু লোড কৰি পেলাই ফুৰি আছে আমাৰ ৰিয়াঞ্চি কাম অন বেবি লেটছ গো আউটসাইড দেখিছে নে শুই আছে কেনেকৈ আহা বিচনাতে পঢ়া হ'ল নাই আজি 2 3 ধোৱাই নগৈ বহুত দিন হ'ল বাইকখন ধোৱা নাই গোটেই লেতেৰা হৈ আছে এয়া এখন ছাৰ্ভিচিং দিবলগীয়া হৈ আছে লেতেৰাও হৈ আছে দেহা যাবানে মোৰ লগত কলিয়া যাবানে ব'লা এয়া যেনেকৈ বাই ই পকাই দিছে এক্সকেলেটাৰ তাইহে যেন চলাব আৰু কেনেকৈ পকাই এক্সকেলেটাৰ কেনেকৈ পকাব লাগে বা হ'ব হৈছে চলাম ৰ'বা হয় নেকি কেনেকৈ সেইটো অকণমান ডাঙৰ দাদা বাইক ধুৱাবলৈ আহিছিলোঁ এইফালে লক্ষ্মী কাৰ ৱাছ চেণ্টাৰত আৰু বাইক ধুৱাই হৈ গ'ল আৰু এইফালে ধুৰবৈ পূৰা মজাকৈ মোৰ বাইকখন ধুই আছে ৰিয়াঞ্চিয়ে ৰৈ চাই আছে এতিয়া ধুই হ'ল আৰু অকণমান মুচি কৰি আছে এতিয়া যামগৈ আৰু এতিয়া ধুৰবৈ পূৰা মুচি আছে ধুব কি খবৰ ভাল ল'ৰাটো বহুত ভাল ল'ৰা দেই মৰম ল'ৰা পূৰা মজাকৈ বাইকখন ধুই দিছে পূৰা চিকনা হৈ গৈছে পূৰা জিলিকি আছে দেয়া যাব হৈ গ'ল যাওঁ বোলা হয় নেকি ঘামি গৈছা ৰ'দত আৰু ইয়াৰ নাম হ'ল ধুৰব আৰু ধুৰবই মানে আমাৰ ৰিয়াঞ্চিক কৈছে যে বাইকখন লৈ যামগৈ সেইটো কাৰণে আমাৰ ৰিয়াঞ্চিয়ে নিদিওঁ কৈ আছে ন হ'ব ধুৰব তেনেহ'লে থেংক ইউ যাওঁগৈ বাই বাই আমি এতিয়া আহি আছোঁ আৰু বাটতে ইয়াতে ট্ৰেইন আহিবৰ কাৰণে গেট কৰি আছে কাৰণে ৰখি আছোঁ অলপমান ৰিয়াঞ্চি কেনেকুৱা লাগিলে কৈছে কুকুৰ এটা যে ওলাইছিলে ভয় খাই গৈছিলে ভোক লাগিছে নেকি ভোক লাগিছে আহি পাই গ'লোঁ টাৰ্ভিচিং কৰি পেলাই এতিয়া ঘৰ আৰু এতিয়া বৰ্তমান আমাৰ ৰিয়াঞ্চিয়ে পাই আহিয়ে ডাইৰেক্ট খুলিছে স্কুটৰ টেমা এয়া দেখিছে নহয় দেহা আহা গাটো ধুই লওঁগৈ আহা তেনেহ'লে গাটো ধুই কৰি আহি লওঁ ধুই দিব লাগিব আহা কৈ যাব গা ধুই বিস্কুট পিছত খাবা আহা পা ধুই কৰি আহিলোঁ পূৰা ৰেডি হৈ আহিলোঁ আৰু আমাৰ ৰিয়াঞ্চিয়ে ভাত পানী খাই কৰি আজৰি হ'ল আৰু এইফালে কিবোৰ্ডে মাতো লৈ পেলাই খেলি আছে তাতে কিবা কিবি কৰি আছে আৰু আমাৰ ৰিয়াঞ্চিয়ে আজি মোৰ লগত যাওঁতে গোটেই ৰাস্তাটো গান গাই গৈছে কি গান গৈছিলে দেখা কোৱাচোন ধুনীয়া হৈছে গান গোটেই ৰাস্তাটো গানটো গাই গৈছে কিবা এটা গান গাই গৈছে পূৰা ধুনীয়াকৈ আকৌ অন্য আমনি নকৰাকৈ মোৰ লগত পূৰা গান গাই গৈ আছে এনেও তাই মোৰ লগত থাকিলে আমনি নকৰে বাৰু যি কি নহওক তেনেহ'লে ভাতটো খাই আহোঁ ৰাতিপুৱাৰ পৰা সুধা লাল চাহৰ বাহিৰে একোৱে খোৱা নাছিলোঁ আৰু সেইটো কাৰণে এতিয়া খাই কৰি গৈ আজৰি হ'লোঁ আৰু আমাৰ ৰিয়াঞ্চি আৰু লিমনে বাহিৰত জোলনা খেলি আছে চাওক ক'তা বা এনেকৈনো জোলনা খেলেনে ধৰি লোৱা লিমন এনেকৈ বাৰু জোলনা খেলেনে ভালকৈ দেই বেয়া সাৱধান জোলনা খেলি নপৰিবা দেই ভণ্টিক পূৰা ধৰি লোৱা ভালকৈ বুলি ক'লে বিৰাট ভাল পায় আৰু ন কিবা ককাকে জোলাই আছে তাই জোলনা খেলি আছে হাতটো ভালকৈ ধৰি লোৱা কলিজা ভালকৈ ধৰি লোৱা হয়
সাবস্ক্রাইব কৰি দিয়ক গৈ আছে সাবস্ক্রাইব কৰি দিব দেই আৰু আমাৰ এফালে ৰিয়াঞ্চিকে লৈ আহিছোঁ বাহিৰত ঝুলনা খেলি থকাৰ পৰা আৰু এতিয়া সময় হ'ল অকণমান দুপৰীয়া খোৱাৰ কিন্তু আমি আমাৰ ৰিয়াঞ্চি দুপৰীয়া অকণমান শুৱে সদায় প্ৰত্যেক দিনাই চ' আজি সেইটো কাৰণে লৈ আহিছোঁ ভিতৰতে বহু কষ্ট মষ্ট কৰি তেনেহ'লে অকণমান লেটছ গ' দেহা এতিয়া 6টা বাজিলে আৰু মই শুই উঠিলোঁ আমাৰ ইয়া আৰু ৰিয়াঞ্চিয়ে দেখিছে এতিয়া মোবাইল চাই আছে এইফালে গোটেই কিতাপখিনি উলিয়াই কি কালাৰ চালাৰ কৰি এইফালে হেনো তাই মেকুৰী আঁকিছে দেহা তুমি অকণ মেকুৰী কেনি গ'ল মেকুৰী আঁকিছে এইটো হেনো মেকুৰী অকণ মেকুৰী আকাৰ এটা লৈছোঁ বাৰু কাৰ্টুন টাইপত বজাৰৰ পৰা আহোঁগৈ আজি মঙলবাৰে বজাৰো আছে আৰু ৰিয়াঞ্চি ইউনিফৰ্মো দিব লাগে চিলাবলৈ চ' চাওঁ তেনেহ'লে কি হয় ৰিয়াঞ্চি আৰু আমাৰ মাকটো ৰেডি হৈ গ'ল তেনেহ'লে যাওঁ তেনেহ'লে বজাৰৰ চাবিটো কিনি গ'ল বজাৰৰ পৰা আহোঁ দেহা গলা হ'ল নে ৰেডি আহা বাইকত যাম নহ'লে কিহত যাবা ৰিয়াঞ্চি পৰা ইউনিফৰ্ম চিলাব আহিছে কোনটো লাগিব দেহা কাপোৰ কোনটো লাগিব চোৱা এইটো হোৱাইট আছে এইটো আছে হোৱাইটো লাগিব এইটো লাগিব কি বজাৰ কৰি আছে মঙলবৰীয়া বজাৰত আমি ৰখি চাই আছোঁ ন ৰিয়াঞ্চি আৰু মই এইয়া মাকে বজাৰ কৰিছে আংকুলৰ তাত এইফালে বজাৰ পূৰা চলি আছে আৰু বজাৰ সমাৰ কৰি পেলাই আমি যাম এতিয়া ঘৰলৈ ৰিয়াঞ্চিৰ কাৰণে ইউনিফৰ্ম আৰু বজাৰ সমাৰ কৰি পেলাই পাই গ'লো এতিয়া ঘৰ ৰিয়াঞ্চি কেনি গ'ল আমাৰ ৰিয়াঞ্চিৰা আইতাকে ফোন কৰিছে আইতাকৰ লগত কথা পাতি আছে এইয়া দেহা কি হ'ল কি কৰিবা এতিয়া পঢ়িবা